ৰাজ্যত অব্যাহত আছে বোৱাৰী হত্যাৰ ঘটনা। এইবাৰ ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বোৱাৰী হত্যাৰ ঘটনা। এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। মৃত ৰিমি সেনৰ মাতৃ সন্ধ্যা ৰাণী বিশ্বাসে ৰঙিয়া আৰক্ষী থানাত ইতিমধ্যে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। মাতৃ পৰিয়ালৰ অভিযোগ অনুসৰি ৰিমি সেনৰ মৃতদেহটো স্বামী গৃহতে ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। তেওঁৰ গলত শাৰী লগোৱা অৱস্থাত ওলমি থকা দৃশ্যই আত্মহত্যাৰ আশংকা জনালেও পৰৱৰ্তী পৰ্যবেক্ষণত ৰিমিৰ শৰীৰৰ বিভিন্ন অংগত গুৰুতৰ আঘাতৰ চিন দেখিবলৈ পোৱা যায়। লগতে স্বামী নন্দ সেনৰ দেহতো আঘাতৰ স্পষ্ট চিন থাকে, যাৰ ফলত পৰিয়ালৰ লোকসকলে হত্যাকাণ্ডক পৰিকল্পিত বুলি সন্দেহ প্ৰকাশ কৰিছে। অভিযোগ মতে পৰিয়ালত অশান্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে। উল্লেখযোগ্য যে ৰিমি আৰু ননন সেনে প্ৰায় 5 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পূৰ্বে 2 বছৰৰ প্ৰেমৰ সম্পৰ্কত জড়িত আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে ৰঙিয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে সন্দেহজনক স্বামী ননন সেনক ইতিমধ্যে আটক কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আঘাতৰ চিন আৰু পৰিয়ালৰ দাবী অনুসৰি আৰক্ষীয়ে ঘটনাটোৰ গভীৰভাৱে তদন্ত কৰি আছে। ৰিমি সেনৰ অকাল মৃত্যু সন্দৰ্ভত সমাজত গভীৰ শোক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া প্ৰায় প্ৰশ্ন হৈছে, এয়া হত্যা নে আত্মহত্যা? আৰক্ষীৰ তদন্ত তথা মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। উল্লেখযোগ্য যে ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী হত্যাৰ ঘটনা। কেতিয়াবা যদি যৌতুকজনিত কাৰণত, কেতিয়াবা আকৌ অন্য কাৰণত, যাৰ বাবে চিন্তিত হৈ পৰিছে পিতৃ মাতৃসকল। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আগে পিছে অলপ হৈ আছিল, বুজিছে, ন্যায় লাগে, পুৰা ফুল ন্যায় লাগে। মাৰ্ডাৰটো সিহঁতে মাৰপিট হৈছে, মাৰপিট কৰিছে, কৰি পেলাই মাৰিছে। কেনেকুৱা ৰূপ দিব চেষ্টা কৰিছে? সিহঁতে এতিয়া আত্মহত্যা বুলি কৈ আছে। যোৱাকালি ৰাতি 2টা বজাত মোৰ মাহীৰ ছোৱালী ছুচাইড কৰিছিল। তো হাজবেণ্ডৰ ঘৰৰ মতে মানে নিজে কৰিছিল। তো আমি ৰাতিপুৱা মোৰ ঘৰ দৰঙত, তো আমি দৰঙৰ পৰা আহিলোঁ। আহি কিনে মই ঘৰটোত চালোঁ য'ত ছুচাইডটো এটেম্প কৰিছে। তো তাতে চালোঁ শাৰী টানো আছে, চিলিং এটা লোহাৰ কিবা আছে, তাতে শাৰী টানো আছে। তো তাৰপিছত তাতে একো চেয়াৰ টেবুল নাছিলে ৰুমটোত। তো মই ভিডিঅ' কৰি আনি পুলিচ ষ্টেচনত আহিলোঁ। তাৰপিছত পষ্টমৰ্টেমৰ ডেড বডিটো চালোঁ। ফাৰ্ষ্টত মই ড্ৰেছত 2টা ব্লাডৰ ড্ৰপ চাইছোঁ, গ'ল। তাৰপিছত চাওঁতে হাতত অলপ স্ক্ৰেচৰ দাগ আছিল, এইখিনিত ব্লাড জমা হৈ আছে, এইখিনিত। তাৰপিছত অলপ ডাউট লাগিল। তাৰপিছত ড্ৰেছটো খুলি কেনে আমি বডিটো চালোঁ, কি হৈছে চাইছোঁ, এইখিনিত গোটেই মাৰিছে, মানে ফ্ৰুট প্ৰিণ্টৰ দাগ, মানে ইয়াৰ হাজবেণ্ডৰ ফ্ৰুট প্ৰিণ্টৰ দাগ লাগি গৈছে, মানে এনেকা মানে ঘূৰিয়াইছে, পুৰা মাৰিছে, পুৰা এইখিনিত পুৰা ব্লাড জমা হৈ গৈছে। তো সিহঁতে মানে এনেকা টাইপ দেখাইছে যে নিজেই আত্মহত্যা কৰিছে, বাট প্লেনটো সিহঁতে নিজে মাৰিছে, সিহঁতে নিজে মাৰ্ডাৰ কৰিছে, বাট এনেকা দেখাইছে যে মোৰ বাই নিজে মৰিছে। কি নাম আপোনাৰ বাইদেউৰ? ৰিমি সেন। আৰু হাজবেণ্ডৰ নাম কি? নন্দ সেন। ক'ত ঘৰ? তুলসীবাৰী। কি কৰে তেওঁ? ফাৰ্মাচী দোকানত কাম কৰে। সেইটো সিহঁতে গম পায়। য়েছ, সিহঁতৰ অলপ সৰু কাজিয়া লাগি থাকে। প্লাছ হাজবেণ্ডৰ গাটো স্ক্ৰেচৰ দাগ চালোঁ। ল'ৰাটো কৈছে যে মোৰ লগত মাৰপিট হোৱা নাই, কিন্তু অলৰেডি তাৰ গাটো স্কেচৰ দাগ আছে আৰু তাইৰো আছে। তেনেহ'লে সি মিছা কৈছে। আৰু সি যি ওলমি আছে, কাপোৰটো যি ওলমি আছে, তাতে নাই টেবিল আছে, না বিচনাটো বহুত দূৰত আছে, কাপোৰটো অলপ দূৰত আছিল। এতিয়া পিছত যেতিয়া নুমাইছে সি, তেতিয়া কাপোৰটো অলপ দূৰত আছিল। এতিয়া যেতিয়া আনিলে ওচৰত আহি গৈছে কাপোৰটো। আৰু তাই যি ওলমিব, টেবিল নালাগিব, লাগিব। প্লাছ হেৰি যি কৰিব, কাপোৰটো অকলে ৰছীৰ নিচিনা নহয়, তাৰ এইখিনি যে হেৰি কৰিছে ৰছীৰ নিচিনা, ৰছীকে মাৰাৰ নিচিনা। তো কাপোৰটো সেনেকে নহয়, কাপোৰটো ৰছীৰ নিচিনা নহয়, হয় নে নহয়? নহয়, গাতটো বহুত মাৰা চিন আছে, আৰু সি কৈছে মাৰা নাই। সেইটোতো মিছা কথা, হয় নে নহয়? সেইখিনিতো আমি চাব লাগিব। কিয় এনেকুৱা মাৰি কিয় আত্মহত্যা কৰাৰ বুলি কৈছে? কিয় সিহঁত সৰু কাজিয়া হাজবেণ্ড ৱাইফতো লাগিয়ে থাকে। সিহঁত তাৰ যদি পোচোৱা নাই, 5 বছৰ বাচ্ছা হোৱা নাই, কিন্তু এতিয়া যে কাজিয়া হৈ আছে, তাৰ যদি নোপোচায়, সিটো মাৰ ঘৰত পঠাই দিব পাৰিলে হয়। সিহঁতে কৈ আছে যে মাৰ ঘৰত পঠালে নাযায়, কিয় নাযাব? আমাৰ গাৰ্জেনক কল কৰিব পাৰিলে হয়। আমালোকে ন্যায় বিচাৰো, আমালোকৰ ছোৱালীজনীক ন্যায় লাগে, কাৰণ তাইৰ আত্মাটো শান্তি পাব, তাই ন্যায়টো পালে।